খুবেই ভাল লাগিলে মই অলৰেডি আগতে কৈছোঁৱেই কাৰণ মুকুটে যিখন টুৰ্ণামেণ্ট আজি পাতি আছে আৰ পি বৰুৱা ছাৰৰ নামত বা মোৰ পাপা ফাদাৰ ইন ল এইখন এখন টুৰ্ণামেণ্ট আৰু টুৰ্ণামেণ্ট বহুতে যেনেকৈ জেনেৰেলি টুৰ্ণামেণ্ট বহুত ধৰণৰ টুৰ্ণামেণ্ট পাতে কিন্তু মুকুটে যেনেকৈ এৰেঞ্জ কৰে গোটেইখিনি এভৰিথিং গ্ৰাউণ্ডৰ পৰা মানে টাইমিঙৰ পৰা লাঞ্চৰ পৰা ফেচিলিটিজৰ পৰা এভৰিথিং যিখিনি যেনেকৈ এৰেঞ্জ কৰে এইটো খুব কম মানুহে এৰেঞ্জ কৰিব পাৰে তাৰ এইটো বেলেগ এটা গুণ এটা আছে আৰু সি আশা কৰোঁ এনেকৈ কণ্টিনিউ সি কৰি থাকক আমি হয়তো আৰু 2-4 বছৰ পিছত ক্ৰিকেটটো খেলিব পৰা অৱস্থাত নাথাকিম যাতে আৰু নেক্সট যোন ভেটাৰনো আহে যাতে তেওঁলোকেও যাতে এই টুৰ্ণামেণ্টখন এনজয় কৰিব পাৰে যেনেকৈ কাৰেণ্ট খেলা ল'ৰাবিলাকেও হয়তো ভাবি আছে যে খেলা যদি এৰিম আজি এনেকুৱা ধৰণৰ এই ভেটাৰান ক্ৰিকেটখন খেলিবৰ কাৰণে হয়তো সিহঁতেও ৰেডি হৈ থাকিব সেইটো ডেফিনেটলি ভাল চাইন এটা আগলৈ যাতে মুকুটে এনেকৈ চলাই ৰাখক সেইটোৱে আশা কৰিম আপুনি এৱাৰ্ডো পাইছে আজি এৱাৰ্ডটো বাৰু এইটো এটা সৰু বস্তু এটা মানে কি মানে কিবা এটা এৱাৰ্ড পালে ডেফিনেটলি অলপমান ভাল লাগে তথাপিতো সেইটো এটা হেৰি নহয় আমি যাতে যিটো এনজয় কৰিছোঁ গোটেই টীমটো হওক বা গোটেই আজি যিমানকেইটা টীমে খেলিছোঁ চবতে লগ পাই পেলাই হওক যেনেকুৱা নহয় সেই বস্তুটো আৰু মানে ইজিলি পোৱাটো টান এই এনেকুৱা ধৰণৰ ইভেণ্ট এটা হ'লে বা এনেকৈ টুৰ্ণামেণ্টখন পাতিলেহে সেইটো বস্তু পোৱা যায় সেইটো বেছি বেটাৰ ভাল লাগিছে টুৰ্ণামেণ্টখনটো প্ৰত্যেক বছৰে মুকুটে ধুনীয়াকৈ পাতি আছে আৰু আমাৰ ছিনিয়ৰ প্লেয়াৰখিনি এই টুৰ্ণামেণ্টখনৰ কাৰণে ৰৈ থাকোঁ প্ৰত্যেক বছৰে আৰু আমি ভেটাৰানখিনি এই টুৰ্ণামেণ্টখনৰ কাৰণে এটাই ভাল হৈছে তেওঁলোকে এই ভেটাৰান টুৰ্ণামেণ্টখন খেলিবৰ কাৰণে নিজৰ ফিটনেছখিনি সদায় কৰি থাকে আৰু প্ৰেক্টিছো কৰি থাকে আৰু ফিটনেছটোও ঠিক থাকে আৰু প্লেয়াৰখিনিও এটা খেলাৰ যিহেতু আগতে খেলিছিলে এতিয়া টুৰ্ণামেণ্ট ভেটাৰানখিনিৰ একো টুৰ্ণামেণ্ট নাই এই মুকুটে পাতা টুৰ্ণামেণ্টখন আমি খেলোঁ সেইটোতে আমাৰ ভাল লাগে আৰু মঙলদৈ ষ্টেডিয়ামখনটো ধুনীয়া উইকেট ধুনীয়া আউটফিল্ড ধুনীয়া আৰু খেলি খুব ভাল লাগিছে এটা পৰিৱেশ আছে খেলাৰ ইমান ধুনীয়া আউটফিল্ড উইকেট সেইকাৰণে ভাল লাগিছে খেলি আহি আৰু আজি ফাইনেল খেলখনৰ কথা কি ক'ব ফাইনেল খেলখনৰ আমাৰ বেটিং ভালেই আছিলে আজি ষ্টাৰ্টিং আমাৰ 9 অভাৰত 90 কিমান আহিছিলে 9 লছ 3 নে 1 আছিলে কিন্তু আমাৰ পিছৰখিনি আমি বেটিংখিনি আমাৰ বেটছমেনখিনিয়ে কৰিব নোৱাৰিলোঁ আৰু ফটাফট উইকেটো গ'ল আৰু লাষ্টত 19 অভাৰত আমাৰ টিমটো অল আউটেই হৈ থাকিলে 130 ৰানত অহা বছৰ আকৌ খেলাৰ নিশ্চয় অহা বছৰ আমি খেলিম আকৌ এইটো যেনেকৈ যিটো উদ্যমে খেলিছে ইয়াতকৈ আৰু ভালদৰে আমি অহাবাৰ গোটেইখিনি প্ৰেক্টিচ কৰি আহিম ভালদৰে ফিটনেছ কৰি আহিম আমাৰ এই টুৰ্ণামেণ্টটো যিমান দিনলৈ চলি থাকে আমি সিমান দিনলৈ খেলাৰ চেষ্টা কৰি থাকিম আৰু মুকুটক ধন্যবাদ জনাওঁ ইমান ধুনীয়া টুৰ্ণামেণ্ট এখন পতাৰ কাৰণে আমাৰ টিমত আজি কোনে কোনে এৱাৰ্ড পাইছে টোটেল আমাৰ এই অভয় ৰয়ে পালে মেন অফ দ্য ছিৰিজ পৰাগে পালে বেষ্ট ফিল্ডাৰ আৰু তোমালোককো ধন্যবাদ দিছোঁ তোমালোকে ইমান ধুনীয়াকৈ কাভাৰিং কৰাৰ কাৰণে প্ৰত্যেক সদায় মোবাইলত পায়ে আহিছোঁ আৰু তোমালোকলৈও মোৰ ধন্যবাদ থাকিল আৰু সকলোলৈ বিহুৰো উল্লেখ থাকিল এই প্ৰথম কথা হ'ল যে আৰ পি বৰুৱা মেমৰিয়েল মাষ্টাৰ্ছ T20 অৰ্গেনাইজ কৰাৰ বেকত সেই মানুহজনৰ কথা মই ক'ব লাগিব যে আমাৰ মুকুট কলিতা তেখেতে আজিৰ এইখন খেলাই নহয় তেখেতে আজি বহু বছৰৰ পৰা তেখেতে এইবোৰ ভেটাৰান খেল পাতি থাকে আৰু এইবাৰ খেলখন আমি দেখিলোঁ উপভোগ কৰিব পাৰিলোঁ যে এইখন খেলত বহুত সংখ্যক টীম আহিছে ইভেন মেঘালয় আপোনাৰ নাগালেণ্ড তাৰ পৰাও আহিছে আহি পেলাই এই খেলাখন এতিয়া এইখন এই T20 ছিৰিজটো মানে এতিয়া এনেকুৱা হৈ গৈ আছে যে এইটো মানে সাংঘাতিক এটা পপুলাৰ হৈ গৈ আছে আৰু আজিয়ে মই কথা পাতিছোঁ যে এতিয়াতো অলমষ্ট নৰ্থ ইষ্ট কাভাৰ কৰা হ'ল কিবাকৈ আমি ইষ্টাৰ্ণ জোনটো কাভাৰ কৰিব লাগে গতিকে আৰু মঙলদৈত আপোনালোকে দেখিছে যে মঙলদৈত খুব সুন্দৰ খেলৰ পৰিৱেশ আহিছে ইয়াত আমাৰ আজি দুদিন আগত আপোনালোকে দেখিছে যে এখন ইণ্টাৰনেশ্যনেল মেটচ হৈ গ'ল ইয়াতে আমাৰ নামিবিয়া খেলিব আহিছিলে নামিবিয়া আহি পেলাই আমাৰ ছোৱালীৰ আমাৰ যিটো ছিনিয়ৰ টীম আছে তেওঁলোকৰ কিন্তু মেইন টীমটো আহিছিলে ইয়াতে খেলিলে এদিন ইয়াতে খেলিলে খেলাখন তেওঁলোকৰ 4 দিনীয়া আছিলে কিন্তু 2 দিন হ'ল কাৰণ তেওঁলোকৰ ভিছা পোৱাত অকণমান অসুবিধা হ'ল তাৰপিছত আপোনাৰ ফাইনেলখন যোৱাকালি আমাৰ ক্ৰিকেট একাডেমীত ফুলুঙত হ'ল এছিয়াৰ এটা ক্ৰিকেট একাডেমী আছে আপোনালোকে জানে চাগে খুব সুন্দৰ ক্ৰিকেট একাডেমী যিটো মানে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত বনোৱা গৈছে আৰু সেই একাডেমীটো মানে সম্ভৱ হৈছে আমাৰ আপোনালোকে জানে যে আমাৰ BCCI জেনেৰেল ছেক্ৰেটাৰী এতিয়া আৰু ICCC বৰ্ডৰ মেম্বাৰ যে আমাৰ দেৱজিৎ শইকীয়া লন তেওঁৰ যথেষ্টখিনি ইয়াতে গৰিহণা আছে গোটেই ছাপোৰ্ট আছে ইয়াতে আৰু ইয়াতে তেওঁ মানে যিটো লেভেলত তেওঁ কাম
কৰি গৈ আছে যে আমি দেখিছোঁ যে আমাৰ গোটেই ডিষ্ট্ৰিক্টবিলাক এতিয়া ডেভেলপ হ'ব ধৰিছে। আমাৰ অসমত প্ৰথমতে ফিল্ডৰ বহুত ক্ৰাইচিছ আছিলে, গতিকে আজি এইখন খেলা যে সম্ভৱ হ'ল কেনেকৈ, যে আজি মঙলদৈ গ্ৰাউণ্ডখন বনোৱা গ'ল। আমাক এছিয়ে যথেষ্টখিনি ধন ইয়াতে দিছে কৰিবৰ কাৰণে। গতিকে মই ভাবোঁ আগন্তুক দিনত প্ৰত্যেকখন ডিষ্ট্ৰিক্টে যদি এনেকুৱা ধৰণৰ পদক্ষেপ লয়, আমাৰ প্লেয়াৰ ওলাব, কাৰণ প্লেয়াৰ ওলাবৰ কাৰণে আমি ইনফ্ৰাষ্ট্ৰাকচাৰখিনি দিব লাগিব। যদি ভাল গ্ৰাউণ্ড নাথাকে তেতিয়াহ'লে ভাল প্লেয়াৰ নোলায়। গতিকে আমি মিনিমাম যিখিনি ৰিকুৱাৰমেণ্ট আমি সেইখিনি দিবলৈ পাৰিব লাগিব। গতিকে এই RP বৰুৱা মেমৰিয়েল মাষ্টাৰ্ছ আপোনাৰ এইখন খেলা আপুনি দেখিব যে নেক্সট 5 ইয়াৰ্ছৰ ভিতৰত এইখন অল ইণ্ডিয়া পজিশ্যনলৈ গুচি যাব। পোনপ্ৰথমে মইতো 9 স্পৰ্টছক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এখন নতুনকৈ হোৱা মানে ষ্টেডিয়াম গমে পাইছে, মানে নতুনকৈ মানে আগতে আছিলে, এতিয়া নতুনকৈ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ দেখিছে আপোনালোকে জাষ্ট কমপ্লিট হৈছিলে। আৰু এইখন খেল বিশেষকৈ 9 স্পৰ্টছে পাতি পেলাই আমাৰ এইখন ষ্টেডিয়ামৰ কিছু মানে অসমত হওক বা অসমৰ বাহিৰত হওক সকলোৱে গম পাইছে। ইয়াতে এইখন খেল খেলিবৰ কাৰণে অসমৰ মোটামুটি 10টা দল আছিলে। তাৰ উপৰিও মই জনাত আপোনাৰ শ্বিলঙৰ পৰা আহিছিলে এটা আহিছিলে আপোনাৰ নাগালেণ্ডৰ। তো তেওঁলোকে খুবেই ভাল পাইছে। আৰু এই গোটেই টুৰ্ণামেণ্টখন চলোৱা যিটো 9 স্পৰ্টছৰ অৰ্গেনাইজাৰ মুকুট কলিতাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে সকলোৱে আহি পেলাই ইয়াতে কৈয়ে গৈছে, আগৰ বহুত পুৰণা প্লেয়াৰবিলাক আহিছে, গমাই পাইছে, পৰাগ দা, ৰাজীৱ দা, দীপ দা আৰু জুনিয়ৰ যিখিনি আছিলে গোটেইখিনি খেলিছে ইয়াতে, আমাৰ যিখিনি ৰঞ্জী প্লেয়াৰ আগৰ আৰু গোটেইখিনি খুব ছেটিছফাইড। আৰু আমিও ভাল পাইছোঁ যিহেতু এনেকুৱা খেল এখন হ'ব লাগে। আৰু এইখন ক'ব গ'লে এইখন মই নিজেও খেলিছোঁ, আৰু মই নিজেও প্লেয়াৰ আছিলোঁ। আৰু ভাল লাগিলে, গোটেইবিলাকক লগ পালোঁ। আৰু এনেকুৱা খেল হৈ থাকিব লাগে। হ'লে এতিয়া বহুত সৰু সৰু ল'ৰাবিলাক আহিছে, ছোৱালী আহিছে, তো সকলোৱে খুব ছেটিছফাইড, পুৰণা প্লেয়াৰবিলাকৰ খেল দেখিব পাইছে। আৰু এনেকুৱা খেল মানে হৈ থাকিলে আৰু আমাৰ মানে ক্ৰিকেটটো অলপ ডেভেলপ হ'ব বুলি ভাবোঁ। আৰু ময়ো খেলিছোঁ ইয়াতে, মঙলদৈ ভেটাৰ্ণ। আমি এখন খেল জিকিলোঁ, 2খন হাৰিছোঁ, কোৱালিফাই নকৰিলোঁ। তথাপিও মানে আমি খুব ভাল লাগিলে আৰু তাৰমানে এনেকুৱা খেল যাতে আৰু হৈ থাকে আৰু। তো এলিট টিমটো একচুৱেলি মোৰে টিম হয়, মোৰ নিজৰ একাডেমি আছে এলিট বুলি। মোৰ আজি ফৰ্ম কৰাৰ 3 years হ'ল। চ' আমাৰ আণ্ডাৰ 13, 11, 12, 16, 19 আমি চবৰে পাৰ্টিচিপেট কৰোঁ, ছিনিয়ৰ প্লাছ আমি এটা ভেটাৰেন টিমো বনাইছোঁ মানে। চ' মুকুট দাই লাষ্ট ইয়েৰ কোৱাৰ কাৰণে যে তোমালোকে খেলিব লাগিব, তোমাৰ টিম আছে যদি খেলিব পাৰা পাৰ্টিচিপেট। চ' আমি লাষ্ট ইয়েৰ খেলি চেম্পিয়ন হ'লোঁ। এইবছৰো মানে আমি চেম্পিয়ন হৈ পেলাই এটা মানে ভাল এক্সপিৰিয়েঞ্চ হ'ল। মানে 6খন মেটচ খেলিছোঁ, বেক টু বেক মেটচ খেলি আছোঁ। এটা ভাল মানে গেট টুগেডাৰ হৈছে, এটা মানে আগৰ পুৰণা লগৰ বন্ধুবিলাক লগ পাইছোঁ। চ' ভাল মানে এটা মানে প্লাছ মেটচবিলাক বহুত চেলেঞ্জিং আছিলে। এনেকুৱা নহয় যে এইটো ভেটাৰেন লেভেল বহুত মানে প'ৰ লেভেল, পিছত লাষ্টত যাই পেলাই লেভেলটো বহুত হাই হৈছে। আজি যেনেকৈ ৰেলৱে টিমে পূৰা পৰাগ ডেনিছে প্লেয়াৰ খেলি আছে, দীপ বৰুৱা খেলি আছে, আৰু বহুত প্লেয়াৰ খেলিছে, মানে অভয় বুলি প্লেয়াৰ যোনটো চিৰিজ পাইছে। চ' মেটচবিলাক বহুত চেলেঞ্জিং মেটচ হৈছে। এইটো মানে ভেটাৰেন হৈ থকা নাই এতিয়া ষ্টেণ্ডাৰ্ড লেভেলটো। আৰু আজি যিখন ফাইনেল মেটচ আছিলে, কেনেকুৱা ধৰণে আপোনালোকে মানে টাৰ্গেট কৰি লৈছিলে গোটেই? নাই, তেওঁলোকেতো ইনিচিয়েলি বহুত ব্ৰিলিয়েণ্ট ষ্টাৰ্ট কৰিছে আজি। তেওঁলোকৰ 9 over 93। তো আমি প্ৰথম আমাৰতো মানে মাইণ্ডত ক্লিক কৰিছিলে যে আমি 170+ চেছ কৰিব গৈ আছোঁ। তাৰপিছত যিটো আমি কামবেক কৰিলে তেজিন্দৰ সিং আৰু ইণ্ডিয়াজে, তেওঁলোকক 197 for no lossৰ পৰা আমি সিহঁতক 120 অল কৰি দিলোঁ। চ' মানে তাতে মেচটো ঘূৰি গ'ল। তাৰপিছত আমাৰ মেচটো গ্ৰেভত আহি গ'ল। তেতিয়া আমি গম পাইছোঁ আমি অলপ যদি শ্ল'লি ষ্টাৰ্ট কৰোঁ, মেচটোৰ মাজত লৈ যাওঁ, আমি মেচটোৰ মাজত আহি যাব। আজি কোনে কোনে এৱাৰ্ড পাইছে আপোনালোকৰ? আজি মই পালোঁ বেষ্ট বেটছমেন, আৰু আমাৰ তেজিন্দৰ সিঙে পালে আপোনাৰ ফাইনেল মেন অফ দ্য মেটচ, 2জন পাইছে। য়েছ। আৰু গোটেই ষ্টেডিয়ামটো কেনেকুৱা পালে আপোনালোকে? এইটোতো এটা এনেকুৱা এটমস্ফিয়াৰ আমি মানে এনেকুৱা লাগিছে যে মানে এইটো ফাৰ্ষ্ট ক্লাছ মেচৰ লেভেলৰ এটা। ৰঞ্জি ট্ৰফি মেচো এটা হয়তো হৈছে, অলপ অৰুণাচল মেচ হৈছে, মিজোৰাম মেচ হৈছে, উমেন্স নামিবিয়া টিমে কালি খেলি গৈছে। কালি নামিবিয়াই খেলিছে, আজি আকৌ আমি খেলিছোঁ। চ' এইটো ভাল এক্সপিৰিয়েঞ্চ আমাৰ এইটোৱে যদি আমি এনেকুৱা কম্পিটিশ্যন ধুনীয়া গ্ৰাউণ্ডত মেচ খেলিব পাইছোঁ, কিন্তু ভাল মানে এটা এক্সপিৰিয়েঞ্চ আমাৰ। बहुत ही अच्छा लग रहा है, बट हम लोग थोड़ा रन कम बना, बट अनफॉर्चुनेटली क्रिकेट इज़ अ पार्ट ऑफ गेम, विन और लॉस। तो हमारा थोड़ा सा बैटिंग कोलैप्स हुआ, अदरवाइज़ हमारा स्टार्टिंग बहुत ही बढ़िया रहा। तो हम लोग को चैम्पियन होना चाहिए था, बट अनफॉर्चुनेटली नहीं हो पाए। तो नेक्स्ट ईयर हम ट्राई करेंगे एक और बेटर कमबैक करने का। मैन ऑफ द सीरीज़ कितना रन चेस किया यहाँ पे? 150 समथिंग कुछ है, एंड 11 विकेट्स। टूर्नामेंट बहुत ही ग्लैमरस टूर्नामेंट है। मैं लास्ट ईयर इसको फर्स्ट टाइम खेला, तो मैं डिसाइड किया था कि जब भी होगा मैं खेलने कोलकाता से आऊँगा। तो मैं आया, मैं पूरा कोशिश किया। लास्ट ईयर मैं 3 मैच ओनली खेला था, बट इस ईयर मैं स्टार्टिंग से जुड़ा था। बहुत ही ग्लैमरस टूर्नामेंट है, एंड बहुत ही बड़ा अपॉर्चुनिटी है कि सभी मिलकर एक साथ खेल सकते हैं। कैप्टन सर हमारे बहुत ही डायनामिक पर्सन हैं, एंड प्लेयर्स को इंकरेज करना, थोड़ा मजाक करना, थोड़ा टांग भी जूनियर्स का खींचना, बट वो ऑलवेज आगे बढ़ाते हैं सबको।
परफॉर्मेंस ख़राब हुआ अच्छा वही पार्ट ऑफ द गेम है, हो सकता है, बट कभी ये रियलाइज नहीं करवाते कि भाई तुमने ख़राब किया। ऑलवेज वो हेल्प करते हैं, प्लेयर्स को इंकरेज करते हैं, तो उनका इंकरेजमेंट की वजह से ही हम लोग नॉकआउट फाइनल तक आए एंड मैन ऑफ द सीरीज़ में हुआ। नहीं बहुत अच्छा लग रहा है। मतलब एक्चुअली हम लोग तो अभी क्रिकेट 5-6 साल पहले छोड़ ही चुका है, बट दोबारा से अभी वो रीयूनाइटेड हो रहा है तो अच्छा लग रहा है यहाँ पे खेल के। और टूर्नामेंट ऑर्गेनाइज भी बहुत अच्छा करता है मुकुटदा लोग। नहीं चेस करेंगे हम लोग 130, हम लोग का पूरा कोशिश रहेगा। और हम लोग का बैटिंग अच्छा है, मेन हम लोग का स्ट्रॉन्ग पॉइंट बैटिंग ही है, तो बॉलिंग तो अच्छा हो गया है। अभी बैटिंग अगर हम लोग अपना कैपेबिलिटी के हिसाब से खेलेंगे तो हो जाएगा चेस। बॉलिंग इम्तियाज़ ने अच्छा किया, 3 विकेट मिला, मेरे को 4 मिला, सादिक ने अच्छा बॉल डाला, थोड़ा मतलब विकेट नहीं मिला, उसने टाइट बॉलिंग डाली है। NFL में एक्चुअली पहले मैं NFL में ही नौकरी करता था, तो सारे एक साथ ही खेले हुए हैं, सीनियर हैं हम लोग से, परागदा लोग जैसे राजीव सर लोग, तो एक्सपीरियंस है। बट वो लोग थोड़े अभी हम लोग से एज में ज़्यादा है और हम लोग थोड़ा वो लोग से यंग है, तो चांसेस हम लोग का ज़्यादा लग रहा है। नहीं मेरा जॉब AG ऑफिस में है, और बट अभी मैं फ़िलहाल उत्तराखंड क्रिकेट एसोसिएशन के साथ हूँ, वहाँ का सिलेक्शन कमेटी का मैं हेड हूँ। मंगोलिया स्टेडियम तो बहुत अच्छा है, यहाँ पे अच्छा लगता है। मतलब छोटा से हम लोग खेलते आ रहे हैं 20 साल हो गया ऑलमोस्ट, अच्छा लगता है खेल के। সফলতা প্লেয়াৰৰ মুখৰ হাঁহি দি গম পায়। আজি আপুনি ক্লজিং চেৰেমনিত আছিলে, ভেটাৰানসকলৰ যোনটো এক্সাইটমেণ্ট লেভেল হওক, তেওঁলোকৰ এণ্টাৰটেইনমেণ্ট লেভেল হওক, তেওঁলোকে যেনেকৈ এক্সপ্ৰেছ কৰিলে, স্পেচিয়েলি দীপদা, পৰাগদা, আমাৰ যিবিলাক ছিনিয়ৰক আমি সৰুৰ পৰাই দেখি আহিছোঁ আৰু এতিয়াও ফ'ল' কৰি আহিছোঁ, তেখেতসকলৰ লগতে যোৱাবাৰৰ চেম্পিয়ন টীম, এইবাৰো চেম্পিয়ন ইলাইট, কম্পিটিশ্যন লেভেলটো হাই হৈ গৈছে। সেইটো আমাৰ কাৰণে এটা খুব পজিটিভ চাইন। কম্পিটিশ্যন লেভেল ইয়াতে আমি টোটেল কিমান খেল খেলালোঁ? 62টা 32খন খেল হ'ল। এখনো খেলো আপুনি ক'ব নোৱাৰে যে, ৰাতিপুৱাই ক'ব নোৱাৰে যে এইটো টীম জিকিব। তো আমি সেইটো এচিভ কৰিছোঁ, সেইটো আমাৰ কাৰণে খুব ডাঙৰ কথা। আৰু মই সুখী যে আজি 340ৰ ওপৰৰ প্লেয়াৰে ইয়াতে প্ৰতিনিধিত্ব কৰিলে। দেহাই বেহা সকলোৰে হেল্থটো ইয়াতে ভালে ভালে কুশলে গ'ল, খেলিলে, বডিত বিষ হ'লেও খেলিলে। অভাৰঅল মই ছাকচেছৰ ৰেটটো সেনেকৈ নকওঁ, কিন্তু আমি এটা যোনটো আশা, আমাৰ যোনটো মানসিকভাৱে আমি যোনটো ৰিলিজ কৰিব বিচাৰোঁ ষ্ট্ৰেছটো, যে গোটেই বছৰৰ ষ্ট্ৰেছটো আকৌ পুৰণা ক্ৰিকেটাৰখনে ফিল্ডত আহি পেলাই ৰিলিজ কৰক, সেইটোত আমি সফল হোৱা যেন লাগিছে। কিমান 50 বা কিমান 100 হ'লে এইবাৰ? মই বৰ এটা হিচাপ কৰা নাই, কিন্তু কাইলৈ এনেই এবাৰ চাওঁতে আমি কিজানি 7,500 ৰান হ'ল গোটেই টুৰ্ণামেণ্টটোত, 7,500তকৈ বেছি ৰান হৈছে। যোৱাবাৰ 6,500 ৰান হৈছিলে, এবাৰ 1,000 ৰান বেছি, এবাৰ বাৰু খেলো বেছি। লগতে 50 আই থিংক 28টামান 50 হ'ল চাগে। পাৰ্টনাৰশ্বিপ 50 পাৰ্টনাৰশ্বিপো এনেকুৱা 25টামান হৈছে। হায়েষ্ট স্ক'ৰ ইজ 99 নট আউট, 90 আৰু এজন দুজন মানে মাৰিছে, 100 আমি পোৱা নাই। বলিঙতো ঠিক তেনেকুৱা, ডিমাপুৰৰ এজন লেফ্ট আৰ্ম স্পিনাৰে 4খন মেচত আপোনাৰ 15টা উইকেট পাইছে। তাৰ লগে লগে আকৌ বাকীবিলাক পেচ বলাৰৰ 10-12টাকৈ উইকেট পাইছে। অভাৰঅল ছাকচেছফুল, ধুনীয়া কণ্ডিশ্যন, উইকেট ভাল আছিলে, স্পৰ্টিং উইকেট আছিলে। ইয়াতে এইবাৰ পাতা উইকেট নাছিলে, স্পৰ্টিং আছিলে, য'ত বলাৰৰো হেল্প আছিল, বেটছমেনৰো যদি তেওঁ ষ্টেট বেটেৰে খেলে ৰান পাইছে। অভাৰঅল গুড ছাকচেছ। মিঠুবাই কোৱাৰ নিচিনাকৈ RP বৰুৱা ছাৰৰ নামটোৱে ডাঙৰ নাম, আৰু যিহেতু ভেটাৰান খেল এখন পাতাৰ যোৱা বছৰ যেতিয়া চিন্তাটো আহিছিলে, ছাৰৰ নামটো প্ৰথম আহিছিলে। কাৰণ সেই 80-90 দশকৰ যিসকল ক্ৰিকেটাৰ ডাঙৰ হৈছিলে, আমাৰ পৰাগদা হওক, দীপদা হওক, গৌতম দত্ত দা হওক, বা সুব্ৰদা হওক, জাকেৰ দা হওক, সেইবিলাক সকলো RP বৰুৱা ছাৰৰ সান্নিধ্যত ডাঙৰ হোৱা মানুহ। আৰু সেইজন মানুহৰ নিস্বাৰ্থ ক্ৰিকেটৰ প্ৰতি থকা, মইতো ইমান ভালকৈ নাপালোঁ, আমি সৰু আছিলোঁ তেতিয়া, কিন্তু ছাৰৰ পিক এজত যোনেই পাইছে তেখেতসকলে ছাৰৰ নাম খুব মৰমেৰে বা শ্ৰদ্ধাৰে সোঁৱৰে। গতিকে তেখেতৰ নামত টুৰ্ণামেণ্টখন হোৱাৰ কাৰণে আমাৰ কাৰণে সৌভাগ্য একচুৱেলি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।